আমাৰ MSACD ফাউণ্ডেশ্যনৰ উদ্যোগত আৰু দ্য ৰিয়েল ফেক্ট ডিজিটেল মিডিয়াৰ সহযোগত আমি গুৱাহাটীৰ পদপথত যিসকলে মানুহৰ মাজত সহায় বিচাৰি জীৱন নিৰ্বাহ কৰে সেইসকলৰ কাৰণে আমাৰ সাপ্তাহিকভাৱে এমুঠিমান অন্ন যোগানৰ ব্যৱস্থা কৰিছোঁ। আজি আমাৰ তৃতীয় সপ্তাহত আমি এটা বিশেষ অভিজ্ঞতা অৰ্জন কৰিলোঁ। গুৱাহাটীৰ পদপথত মানুহে কি বিৱৰ্ণময় জীৱন অতিবাহিত কৰিছে সেইখিনি দেখুৱাবৰ কাৰণে আমি এটা ভিডিঅ' প্লে আপোনালোকৰ আগত এই ভিডিঅ'টো আপোনালোকে চাই আছে। আমি ৰিপ্লে কৰাই দিছোঁ। আপোনালোকে চাব যে গুৱাহাটীৰ পদপথত মানে পাণবজাৰৰ কাষৱৰ্তী মেইন ৰোডত আমি ৰৈ থকা পদপথত ৰৈ থকা একাংশ মানুহক আমি যেতিয়া খাদ্য বিতৰণ কৰিবলৈ গৈছিলোঁ তেতিয়া একাংশ মানুহে পদপথত ৰৈ থকা একাংশ মানুহে আমাক হাতেৰে খাদ্যখিনি যে আমি পেকেট খাদ্যখিনি দিম সেইখিনি তেওঁলোকৰ ধৈৰ্য নাই। তেওঁলোকে একেবাৰে কম সময়ত ফালি চিৰি এই খাদ্যখিনি পেলাই চেলাই তেওঁলোকে নষ্ট কৰিলে। তো আমি ইয়াৰ জৰিয়তে মানুহখিনি ক্ৰিটিচাইজ কৰিব বিচৰা নাই। আমি ক'ব বিচাৰিছোঁ যে আজিৰ দিনতো আমাৰ ৰাজ্যখন তথা গুৱাহাটী মহানগৰী মানে ফুটপাথত তথা পদপথত যিসকলে জীৱন নিৰ্বাহ কৰে মানুহৰ ওচৰত খুজি মাগি যিসকলে জীৱন নিৰ্বাহ কৰে তেওঁলোকৰ কি বিৱৰ্ণময় জীৱন। তেওঁলোকে এমুঠিমান অন্যৰ কাৰণে তেওঁলোকে হাহাকাৰ কৰে। আজি যি পৰিৱেশ আমি বাস্তৱ প্ৰেক্ষাপটত দেখিবলৈ পালোঁ হয়তো আমি ব্যৱস্থাটো আমি সূচনা নকৰিলে আমি ইয়াক প্ৰত্যক্ষৰূপে হ'ব নোৱাৰিলেগৈ। কিন্তু একচুৱেলি আমি তেওঁলোকক কোনো ধৰণৰ সমালোচনা কৰা নাই। আমি বুজাব বিচাৰিছোঁ যে মানুহৰ মাজত কেনেকুৱা অভাৱ বিৰাজমান কৰিছে যে এমুঠিমান অন্যৰ কাৰণে মানুহে মানে হাহাকাৰ কৰে। এই হাহাকাৰময় এই ক্ষুধাৰ্ত এই পৰিৱেশ কেতিয়া নিৰাময় হয়। দেশত সচ্ছল আৰু সাৱলীন মানুহৰ অভাৱ নাই। দেশত সচ্ছল আৰু সাৱলীন মানুহখিনিয়ে তেওঁলোকে সামান্য এমুঠিমান অন্ন যদি এই অসচ্ছল মানুহখিনিৰ কাৰণে প্ৰভাইড কৰে তেতিয়াহ'লে এই অসচ্ছল ফুটপাথত আৰু ৰাজপথৰ কাষত মানুহৰ সহায় ভিক্ষা মাগি জীৱন নিৰ্বাহ কৰা মানুহখিনিয়ে তেওঁলোকে এক মুক্তিৰ বাট বিচাৰি পাব। আমাৰ দ্য ৰিয়েল ফেক্টৰ মঞ্চৰ পৰা আমি আহ্বান জনাম যিসকল হৃদয়ৱান ব্যক্তি আছে তেওঁলোকেও তেওঁলোকৰ কাষৰত যিসকল দুৰ্ভগীয়া আৰু দুখীয়া ব্যক্তি আছে আপোনালোকে তেওঁলোকক অকণমান চাপ দিয়ক, তেওঁলোকক এমুঠিমান অন্ন যোগাৰৰ ব্যৱস্থা কৰক। তো সমাজখন কেনেকৈ পৰিৱৰ্তিত ৰূপ ল'ব আমি পৰৱৰ্তী সময়ত গুৱাহাটীৰ বিভিন্ন প্ৰান্তত ফুটপাথত বিশেষকৈ যিসকলে জীৱন নিৰ্বাহ কৰে তেওঁলোকৰ কাৰণে আমি এমুঠিমান অন্ন যোগান ধৰিবৰ কাৰণে প্ৰয়াস কৰিছোঁ। এয়া একেবাৰে ন্যূনতম প্ৰয়াস, এয়া যথেষ্ট নহয় সেয়া আমিও জানো। কিন্তু আমি এয়া প্ৰচাৰ কৰাৰ উদ্দেশ্য হৈছে আমাক উদ্দেশ্য কৰি যাতে আৰু বহুত সমাজহিতৈষী ব্যক্তিসকলে তেওঁলোকেও তেওঁলোকৰ কাষৰত থকা দুখীয়া নিচলা ব্যক্তিসকলক সহায়ৰ হাত আগবঢ়ায়। তাৰ কাৰণ সেইসকল ব্যক্তিক উদ্বুদ্ধ কৰিবৰ কাৰণে আমি এই ভিডিঅ'সমূহ প্ৰচাৰ কৰি আছোঁ। ধন্যবাদ।